পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এতিয়া বাজিছে ৰাতি 9:30 আৰু দিনটো শ্বুটিং আছিলে, অৱস্থা একেবাৰে বেয়া, দিনটো বহুত গৰম আছিলে। এতিয়া মই বনাবলৈ লৈছোঁ বিৰিয়ানী, চিকেন বিৰিয়ানী বনাবলৈ লৈছোঁ আৰু প্ৰথমে মই দিবলৈ লৈছোঁ ইয়াত তেল। মই একদম শ্বৰ্টকাট মেথডত বনাওঁ বিৰিয়ানী, আপোনালোককো দেখুৱাবলৈ মন গ'ল। এইকেইদিন যথেষ্ট গৰম আৰু বহুত কষ্ট হৈছে শ্বুটিঙত। এয়া গৰম হৈছে তেলখিনি, এইখিনি মই পিঁয়াজ সেইখিনি ফ্ৰাই কৰিব লাগিব। মোৰ বিৰিয়ানীটোত মানে শ্বৰ্টকাট বিৰিয়ানী কৈছোঁৱে, বেলেগ একো বনাই থাকিবলৈ নাই। এয়া আলু, আদা, নহৰু, এইটো কিন্তু ভোট জলকীয়া, আৰু এয়া হৈছে ধনিয়া। আৰু মাংসখিনি মই আচলতে মেৰিনেট কৰি থৈ দিছিলোঁ। সহজতে হোৱা বিভিন্ন বস্তু মোৰ ফ্ৰিজটোত থাকে। লাচ্ছা পৰঠা, ৰাতিপুৱা শ্বুটিঙলৈ যাবলৈ লৰালৰি হয়, গতিকে পটককৈ পৰঠাখন দি পেলাই খাই যাব পাৰি। আৰু এয়া চিকেনখিনি মই ইতিমধ্যে মেৰিনেট কৰি থৈছোঁ, আধা ঘণ্টা হৈ গ'ল। এতিয়া মই চিকেনখিনি দিম। তেল ইতিমধ্যে গৰম হৈছে, মই আপোনালোকক দেখুৱালোঁ। মই দিলোঁ চেনি অকণমান, তাৰপাছত ডালচেনি, আৰু ডালচেনি সৰু সৰু 3টা টুকুৰা, আৰু লওঁ। ইয়াতে মোৰ এয়া নাই, তেজপাত নাই, গতিকে সেইখিনি মই নিদিওঁ। এতিয়া মই দিম মেৰিনেট কৰি থোৱা মাংসখিনি, আৰু মাংসখিনিত মই দিলোঁ বিৰিয়ানী মছলা 2 চামুচ, দৈ 3 চামুচ, দৈটো টেঙা দৈ 3 চামুচ, তাৰপাছত অকণমান গৰম মছলা গুড়ি, অকণমান হালধি, নিমখ, মেৰিনেট কৰোঁতে কি কি দিছিলোঁ সেইখিনি কৈছোঁ, আৰু দিছিলোঁ মিট মছলা অকণমানো দিছিলোঁ। আৰু এতিয়া মই মাংসখিনি দিবলৈ গৈ আছোঁ। মাংসখিনি দিওঁতে মই জুইটো চিমত দি লৈছোঁ। দৈ কথা ফাটি যাব পাৰে বেছি একদম গৰমকৈ দিলে, গতিকে প্লেট খালি এয়া চিমত দিছোঁ জুইটো। এতিয়া অকণমান দেৰি মই এইখিনি ঢাকন মাৰি থ'ম। ঢাকন মৰাৰ আগতে মই ইয়াত এটা বস্তু দিম, ভোট জলকীয়া। একদম এটা ভোট জলকীয়া দি দিছোঁ, যি হয় হ'ব। আদা নহৰু দিছোঁ অকণমান, আৰু ইয়াৰ লগতে মই এনেকুৱা বিৰিয়ানী চাগে পৃথিৱীত কোনেও বনোৱা নাই নেকি মোৰ নিচিনা, ইমান শ্বৰ্টকাট বিৰিয়ানীয়ে হয় কাৰণে কি হয়গৈ মই মুঠতে বনাইছোঁ। ৰাতি বেছি বনাই থাকিবলৈ নাই, শ্বুটিঙৰ ভাগৰে ধৰি আছে। এইখিনি এতিয়া মই ঢাকন মাৰি দিম, আৰু ঢাকন মাৰি পেলাই অকণমান সময় সিজিবলৈ দিম। মই আপোনালোকক দেখুৱাওঁ, মোৰ ফ্ৰিজত আছে এগালমান মছলাৰ পেকেট, দেখিছেনে? এইবিলাক এই কাশ্মীৰ মিৰ্চৰ পৰা আৰম্ভ কৰি বহুত মছলাৰ পেকেট আছে, তলতো আছে, আৰু ইয়াৰ ওপৰতো কচুৰি মেথি, মানে মছলা থ'বলৈ জেগা নাই। কিন্তু এয়া দেখি আপোনালোকে ভুলতো নাভাবিব, মই আকৌ ফ্ৰণ্ট কেমেৰা কৰি লৈছোঁ। কিন্তু এই মছলাখিনি দেখি আপোনালোকে ভুলতো নাভাবিব যে এই মছলাখিনি মই ফ্ৰিকুৱেণ্টলি ইউজ কৰি থাকোঁ। আমাৰ যোৰহাটৰ ঘৰখনতো আচলতে মছলাযুক্ত খাদ্য খুব কমেই খোৱা হয়, গতিকে মছলা খুব কম ইউজ কৰোঁ। আৰু শ্বুটিঙত যিহেতুকে থাকিব লাগে, গোটেই তলত অলপমান পৰি গ'ল আপোনালোকক মছলা দেখুৱাওঁতে। আপোনালোকক মছলা দেখুৱাওঁতে নিজৰে মছলা ওলাই গৈছে। এইবোৰ আকৌ চফা কৰিব লগা হৈছে। ঘৰটো বহুত লেতেৰা হৈ আছে, যিহেতুকে কাইলৈ দেওবাৰে, কাইলৈ মই সময় পাম চাফা কৰিম। কিন্তু মছলা কি কৈ আছিলোঁ, মছলা আচলতে খুব কম ব্যৱহাৰ কৰোঁ। কম ব্যৱহাৰ কৰোঁ মানে বহুতেই কম। জিৰা, ধনিয়া, আদা, নহৰু, পিঁয়াজ, সেইকেইটাই আচলতে মছলা ব্যৱহাৰ কৰা হয়। আৰু আগতে মোৰ মনত আছে, যোৰহাটৰ ঘৰখনত দেউতা আৰু মায়ে ৰাতি আমাক পঢ়িবলৈ দিয়ে পঢ়া টেবুলত। পঢ় বুলি কয়, আৰু কি পঢ়িছোঁ নাচায় কিন্তু দেই। কিন্তু আমি আছিলোঁ এনেকুৱা, মানে ফাঁকি নেমাৰিছিলোঁ মাহঁতক গধূলি, আৰু খুব কবিতাবিলাক পঢ়িছিলোঁ, ছন্দ মিলোৱা কবিতাবোৰ যে ইমান ভাল লাগিছিলে। সেইবোৰ আজিও মনত আছে। সৰুতে নিচিনো তোমাক ক'ত আছা প্ৰভু, আমি অতি সৰু ল'ৰাৰ পৰা, যম ৰজা যে ৰৈ থাকে, আপোনালোকে বহুতে পঢ়িছে চাগে কবিতাটো। মোৰ নাছিলে একচুৱেলি, মোৰ চিলেবাছৰ মোৰ বাইদেউহঁতে পঢ়িছিলে, কিন্তু সিহঁতি পঢ়োঁতে পঢ়োঁতে মোৰ মনত থাকি গৈছিলে। মনত পৰিছে, গাড়ীখনি আহি জপনামুখত বাট চাই আছে, সৌ থকাজনে তাত মাতিব লাগিছে, ওলোৱা হ'লনে নৌ, সোনকালে আহা বেলি নকৰিবা, সিফালে বহুত বাট, গোটেই ৰাতিটো গৈ থাকিলেহে পুৱাতে ওলাবা তাত, বয় বস্তু তুমি একো নেবান্ধিবা, নালাগে একো কিনিব, সেইখিনি পালে সকলোটি পাবাত, খুজিলেই লোকে দিব। কিমান শুদ্ধকৈ পঢ়িছোঁ। গাড়ীখনি আহি জপনামুখত, মানে যম ৰজা আহি ৰৈ আছে নিবলৈ, আৰু বয় বস্তু বান্ধিবলৈ মানা কৰিছে, কাৰণ যমৰ নগৰীত সেইখিনি সকলোখিনি পোৱা যাব। কবিতাটো ইমান অৰ্থবহ, কোনে লিখিছিলে মই মনত পেলাব পৰা নাই ঠিক এই সময়ত। গতিকে সেই মাহঁতে ঠিক সেইখিনি সময়ত আমি যেতিয়া কবিতা পঢ়ি আছিলোঁ, আমি লেচনবিলাক খুব চিঞৰি চিঞৰি পঢ়িছিলোঁ, গতিকে মুখস্থ হৈছিলে, আৰু আজিলৈকে মানে মগজুত সোমাই থাকিলে কথাটো।
মোৰ মনত আছে আমাৰ ঘৰত মা দেউতাই খেতি কৰিছিলে, আজি পৰ্যন্ত খেতি কৰে, ভাইটিয়ে কৰে এতিয়া। ভাইটি আৰু সকলোৱে লাগি যায়, ভাইটি ভাই বোৱাৰী মা দেউতা, মই অৱশ্যে দৰ্শকহে হৈছোঁ কিছু বছৰ ধৰি, কিন্তু খুব ভাল লাগে। মাহঁতে মানে লোকেল মুৰ্গী আনি পেলাই তাত একদম ইমান ডাঙৰ ডাঙৰকৈ দুখৰকৈ ওলকবি দি দিয়ে, তাৰপাছত আলু দিয়ে আৰু ৰুটি। সেয়া হৈছিলে আমাৰ একদম প্ৰিয় এসাঁজ ৰাতি। আমি ল'ৰা ছোৱালীকেইটাই খুব ভাল পাইছিলোঁ ৰুটি মাংস তেনেদৰে খাই, আৰু ইমান সোৱাদ হৈছিলে। কিন্তু মাহঁতেতো একো দিয়া নাছিলে, এইবিলাক মিট মছলা, গৰম মছলা, কাশ্মীৰী মিৰ্চ এইবিলাকতো দিয়া নাছিলে কেতিয়াও। ল'ৰা ছোৱালীৰ কাৰণে আমাক জলকীয়াও তেনেকৈ দিয়া নাছিলে। কিন্তু খাবলৈ যে কি অপূৰ্ব সোৱাদ, মানে এতিয়াও জিভাত লাগি আছে। দেউতা মায়ে ৰান্ধিলে ইমান ধুনীয়া হয়, কিন্তু মই অকণমান বিৰিয়ানী নাজানিছিলোঁ, এইবিলাক মই বনাবলৈও ভাল নাপাওঁ, নিশিকিছিলোঁ। মানাই আকৌ অকণমান ভাল পায় স্পাইচি বস্তু খাই। তাৰপিছত এদিন মোক খুব কৈছে আৰু তুমি নাজানা, টিকলিবাই জানে। টিকলিবা মানে মোৰ মাজুবাৰ ছোৱালী, খুব জানে, তাই বনাবলৈ খুব জানে মানে। তাৰপিছত খুব ক'লে আৰু মই ভাবিলোঁ বিৰিয়ানীটো ইমান টান বনাবলৈ, কি কৰিম। তাৰপিছত কেইবাটাও বিৰিয়ানী ৰেচিপি চালোঁ, চাই পেলাই এই শ্বৰ্টকাট মেথডটো শিকি ল'লোঁ। আৰু আচৰিত কথা, এইটো কিন্তু টেষ্টি হয় জানেনে। আপোনালোকে পিছৰখিনি মই আপোনালোকক দেখুৱাম, ধুনীয়াকৈ চাব আৰু তেনেদৰে বনাই চাবচোন, সঁচাকৈ টেষ্টি হয়। মাজে মাজে অৱশ্যে মোৰ কাহটোৱে আমনি কৰিব, আপোনালোকে বেয়া নাপাব। খুব মানে কাহ এটা আহি আছে, শুকান কাহ, দৰৱ খাই আছোঁ, ভাল পাব লাগে। কিন্তু লাষ্ট কেইটামান ভিডিঅ'ত আপোনালোকে মোৰ এই শুকান কাহটো বৰ আমনি পাইছে চাগে। কিন্তু তথাপিও ভাবিছোঁ বিৰিয়ানীৰ ৰেচিপিটো দিলে আপোনালোকে যদি বনাই চাই ভাল যদি হয়, নিশ্চয় ভাল পাব। তেতিয়া এইখিনি আমনি বুলি নধৰিব চাগে। ব'লক এতিয়া চাওঁগৈচোন মাংসখিনি কেনেকুৱা হৈছে। আপোনালোকক ক'বলৈ পাহৰিছিলোঁ, বিৰিয়ানীখিনিৰ লগে লগে মই ইয়াতে এই কণীকেইটাও বইল হ'বলৈ দিছোঁ। মাংস এয়া উতল আহিছে, চাওক দেখিছেনে। এইফালে মাংস আৰু এইফালে বইল হ'বলৈ দিছোঁ কণীখিনি পূৰা উতলিছে এতিয়া। আৰু এইফালে মাংসখিনি অকণমান শুকাইছে, পানীটো শুকাইছে। এইফালেতো এইখিনি মোৰ ফ্ৰাই কৰিবলৈ আছে। আৰু এইপিনে চাউলখিনি মই ধুই পেলাই, প্ৰায় 2 কাপ চাউল, এইখিনি ধুই পেলাই মই শুকুৱাই থৈছোঁ। আৰু চাউলখিনি কিন্তু বেছি সময়ৰ আগতে ধুই থ'ব নালাগে। এতিয়া মই পানী দিমেই যে, সেইকাৰণে মই 5 মিনিটমান আগতে চাউলখিনি শুকুৱাইছোঁ। আৰু ইয়াতে মই দিম এতিয়া অকণমান টেঙা, চাউলখিনিত অকণমান টেঙা চেপি দিছোঁ। আৰু মাংসতে মই নিমখ দিছিলোঁ, মই প্ৰায়ে পাহৰি যোৱা। আৰু মই দিছিলোঁ চাউলখিনিত মই ইতিমধ্যে টেঙা চেপি পেলাই দিলোঁ। আৰু মাংসখিনিত মই ইতিমধ্যে নিমখ দিছিলোঁ, কিন্তু মই এতিয়া চাউলখিনিতো নিমখ দিম, কিয়নো নহ'লে নিমখৰ আন্দাজটো ভুল হৈ যায়। কিন্তু নিমখ মই খুব কমকৈ ব্যৱহাৰ কৰোঁ, খুব বেছি নিমখ থাকিলে মই বেয়া পাওঁ খাই পেলাই। সেইকাৰণে চাউলখিনি জোখাৰে মই এই সৰু চামুচখনত প্ৰায় আধা চামুচ নিমখ দিছোঁ। এই সৰু কেৰাহীখনত মই ফ্ৰাই কৰি এয়া পিঁয়াজখিনি, মাংস বেছি অনা নাই, আমি 3জন মানুহৰ কাৰণে কিমান মাংস আনিম, 200 টকাৰ আনিছিলোঁ এইখিনি মাংস। দেখিছেনে, এই দৈ দিয়াৰ কাৰণে মই তেল ইমান বেছি দিয়া নাই, কিন্তু তেলখিনি আপোনালোকক দেখুৱালোঁ নাই জানো। কিন্তু দৈ যে দিছিলোঁ, দৈৰ এইটো ওলাইছে তেলটো, দৈ দিলে এনেকুৱা হয়। পিঁয়াজখিনি ইয়াত বিৰিয়ানীত মানে পিঁয়াজখিনি অকণমান দেৱা নিচিনাকৈ ফ্ৰাই কৰিলে বৰ ভাল লাগে। মোৰ ভাগিনজনীয়ে, তাই ডক্টৰ হয়, ইয়াত থাকে, দেলহিত থাকে। তাই কিন্তু সেই অঙঠা কিবা কিবি দি একদম চেফ নিচিনাকৈ বনায়। তাই যদি মোৰ এয়া দেখে এনেকৈ বনোৱা বিৰিয়ানী, তাই চাগে হাঁহি পগলা হৈ যাব। মিমিমাহী এয়া কি কৰিছে এনেকৈ ক'ব। যিয়ে নহওক, এতিয়া মই অকণমান জুইটো অকণমান বঢ়াই দিলোঁ। আগতে মই চিমত দি থৈছিলোঁ, এতিয়া অকণমান বঢ়াইছোঁ। এয়া দেখিছেনে, পূৰা দি দিছোঁ। এতিয়া মই ইয়াতে দিম অকণমান নহয়, যিখিনি দিব লাগে সেইখিনি পানী মই দিম। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজিম। পানী ভৰ্তি হৈ গ'ল। জুইটো আকৌ কমাই লৈছোঁ মই। ইমান কষ্ট কৰি বিৰিয়ানী খোৱাতকৈ ভাততে আলু দি অকণমান নিমখ আৰু অকণমান ঘি দি পেলাই খালে কিমান টেষ্টি। বৰ দিগদাৰ লাগে ইমান কষ্ট কৰি থাকিবলৈ। এতিয়া মই চাউলখিনি দিছোঁ, চাউল অকণমান বেছিয়ে হ'ব যেন পাওঁ। ৰ'ব, এইখিনি কেনেকৈ দিছোঁ সেইটো আপোনালোকক দেখুৱাম।
দেখিছেনে এয়া দিলোঁ চাউলখিনি মাংসৰ ওপৰতে দিলোঁ হেতাখন বোলে এনেকৈ ঘেটেক ঘেটেককৈ মাৰিব নালাগে মায়ে কয় সেইটো কিন্তু লক্ষণীয় কথা কিন্তু আহিয়ে যায় চাউলটো বেছি দিব নালাগে কি চৰি চাউলটো নহয় পানীটো বেছি দিব নালাগে নহ'লে চাউলবোৰ বৰ সিজি যায় আৰু ভাল নালাগে এতিয়া মই চাউলখিনিৰ ওপৰত এটা লেয়াৰ দিম আৰু এইটো হৈছে ধনিয়া মই ঘৰত পদিনাও দিওঁ আজি গুৱাহাটীত ইমান বৰষুণ দিছিলে শ্বুটিঙৰ পৰা আহোঁতে বৰ ভয় লাগিছিলে এই ৰুক্মিণী নগৰৰ মাজেদি ৰুক্মিণী গাঁৱৰ মাজেদি আহিলে এনেকুৱা লাগে যেন গাড়ীখন সোমায়ে যাব নেকি কিন্তু যেনে তেনে আহি ঘৰ পালোঁ যিয়ে নহওক চাউলখিনি যে দিছিলোঁ তাত মই এতিয়া ওপৰত দিম এইখিনি ধনিয়া আৰু পিঁয়াজখিনি অলৰেডি নিজে কেমেৰাটো ধৰিছোঁ যে গোটেইখিনি আপোনালোকক দেখুৱাব পৰা নাই এতিয়া ইয়াৰ ওপৰত দিম মই এই ধনিয়াৰ ওপৰত দিছোঁ পিঁয়াজৰ অকণমান লেয়াৰ সেয়া পিঁয়াজৰ লেয়াৰটো দিলোঁ ইয়াৰ ওপৰত আকৌ মই এইখিনি চাউল দিম বাৰে বাৰে ৰান্ধিব নোৱাৰিম যে এই একেবাৰতে দি দিছোঁ আৰু ঘৰৰ মানুহকেইটাহে খাম ভাল হ'লেও খাম বেয়া হ'লেও খাম মোক কিবা কোনোবাই পুৰস্কাৰ দিব মানে চাউলখিনি ইমান আঙুলিটোৰ ইমানখিনি ডুব যোৱাকৈ পানীখিনি দিব লাগে এতিয়া মই আকৌ চিমত দিম চিমনিটো এতিয়া অফ কৰি দিওঁ লাইটটো অফ কৰোঁ কিবা এটা খাবলৈ বৰ কষ্ট ঘামি জুৰুলি জুপুৰি হৈছোঁ একদম ঘাম ওলাই গৈছে কাহটোতো আছেই একদম মানে ক'বলৈ ভাষা নাই আৰু যি কি নহওক মই প্ৰথমৰ পৰা আকৌ এবাৰ ৰিপিট কৰোঁ দেই মই কি দিছোঁ এনেহে যেন ধুনীয়া হ'ব খাবলৈ মই ৰিপিট কৰিছোঁ কিন্তু সঁচাকৈ টেষ্টি হয় মই এইটো কিন্তু মোৰ ৰিম্পিয়ে খাব মেৰিয়ে খাব সিহঁতৰ এক্সপ্ৰেশ্যন চাই আপোনালোকে গম পাব যে ভাল হৈছে নে বেয়া হৈছে এতিয়া মই ৰিপিট কৰিছোঁ আকৌ এবাৰ মই মাংস আনিলোঁ প্ৰায় কিমান আনিছিলা ৰিম্পি মাংস 200 টকাৰ নহয় জানো মাংস আনিছিলোঁ 200 টকাৰ কিমান মাংসখিনি ধুই মেলি অকণমান শুকানকৈ থলোঁ তাত মই দিলোঁ 3 চামুচ দৈ 2 চামুচ মানে একদম ভৰ্তি 2 চামুচ নহয় বিৰিয়ানী মছলা তাৰপাছত দিলোঁ জিৰা গুড়ি অকণমান ধনিয়া গুড়ি অকণমান মিট মছলা অকণমান দিলোঁ হালধি দিলোঁ নিমখ দিলোঁ তাৰপাছত সেইখিনি ধুনীয়াকৈ মেৰিনেট কৰি পেলাই ফ্ৰিজত থৈ দিলোঁ ফ্ৰিজত থ'লোঁ মই আধা ঘণ্টা সেইখিনি আধা ঘণ্টা থৈ পেলাই মই আদা নহৰু অকণমান থেতেলিয়াই ল'লোঁ তাৰপাছত তেল দিলোঁ কুকাৰটোত তেল দি পেলাই তাতে অকণমান চেনি দিলোঁ ডালচেনি দিলোঁ 3 টুকুৰা লং দিলোঁ 3টা তেজপাত থাকিলে আপোনালোকে তেজপাত দিব পাৰে মোৰ সেইবিলাক নাই ইয়াত এভেইলেবল তেজপাত দোকানত ৰিম্পিয়ে বিচাৰিছিলোঁ নেপালে বোলে আৰু দৈটো টেঙা দৈ দিব লাগে দেই তাৰপাছত জুইটো কমাই ল'লোঁ অকণমান কুকাৰত যিহেতুকে দৈখিনি ফাটি যোৱাৰ সম্ভাৱনা থাকে চিমত দি প্ৰথমতে গৰম কৰি ল'লোঁ তেলখিনি পূৰা তাৰপাছত জুইটো কমাই দিলোঁ দি পেলাই মাংসখিনি দিলোঁ ফ্ৰাই কৰিলোঁ বহুত দেৰি তাৰপাছত মাংসখিনিত মই পানী ঢালি পেলাই পিঁয়াজ এখিনি বেলেগকৈ ফ্ৰাই কৰি ল'লোঁ ধনিয়া কাটি ল'লোঁ কেঁচা ধনিয়া আৰু পিঁয়াজ ৰেডি কৰি ল'লোঁ মাংসখিনিৰ ওপৰত দিলোঁ চাউলখিনি ধুই পেলাই তাতে নিমখ দি পেলাই মই থৈ দিছিলোঁ তাৰপাছত মাংসখিনিৰ ওপৰত এটা লেয়াৰ দিলোঁ তাৰ ওপৰত চাউলৰ লেয়াৰ এটা দিলোঁ তাৰ ওপৰত দিলোঁ ধনিয়া পিঁয়াজ তাৰপাছত আকৌ চাউলৰ লেয়াৰ এটা আকৌ দিলোঁ ধনিয়া আৰু পিঁয়াজ আৰু পানীখিনি চাউলতকৈ ইমানখিনিমান বেছিকৈ দিয়া আছে দি পেলাই এতিয়া মই কুকাৰত দি চিমত দি থৈ আহিছোঁ এটা হুইচেল মাৰিব আৰু এটা অকণমান হুইচেলটো মৰাৰ পাছত ফিচ কৰিব আৰু তেতিয়াই মই কুকাৰটো অফ কৰি দিম কুকাৰটো নহয় কি অফ কৰিম গেছটো অফ কৰি দিম শ্বুটিঙৰ ভাগৰে ৰিম্পি আৰু মোৰ মূৰত ধৰিছে আজি যি টি বকিছোঁ কিন্তু ৰেচিপিটো মই ঠিকেই কৈছোঁ আপোনালোকে বনাই চাব পাৰে আৰু এতিয়া মই ফলাফলটো আপোনালোকক দেখুৱাম বাৰু আমৰ আচাৰ টেঙাটো লাগিবই অপৰিহাৰ্য প্লেট সাজু হৈ আছে এতিয়া বিৰিয়ানীখিনি চাওঁগৈ আহক একেবাৰে শেষৰ পৰ্যায়ত মই বিৰিয়ানীখিনিৰ ওপৰত দিলোঁ এই অনেকখিনিটো আৰু এয়া হৈ গ'ল বিৰিয়ানী ৰেডি আৰু এয়া মেৰিয়ে খাই প্লেটত নায়েই মেৰি কেনেকুৱা পালে কোৱা বহুত ধুনীয়া লাগিলে খাই পেলানি দেই ইমান দিনৰ মূৰত খালোঁ তোমাৰ হাতৰ বিৰিয়ানী একদম বাই হাৰ্ট কৈছানে
একদম ক'বই লাগে দৰ্শক মেৰি কিমান লাভান্বিত হৈছা কোৱাচোন এই কুকাৰত বনোৱা বিৰিয়ানীটোৰ পৰা তুমি আহি বিৰিয়ানী খাবলৈ পাম ভবাই নাছিলো ইমান দিনৰ মূৰত আহিছো যে পাইছো আৰু বহুত আগতকে বেছি ধুনীয়া লাগিছে নেকি আজি অকমান থেংক ইউ তুমি ভোকত আছা কাৰণে ভাল লাগিছে কিন্তু আজি মই স্পাইচি কম কৰিছো কিন্তু ভালে লাগিছে থেংক ইউ থেংক ইউ থেংক ইউ দৰ্শকসকল আপোনালোকে শুনিলে মেৰি কমেণ্টটো তাই কৈছে যে আগতকৈও ভাল লাগিছে বুলি আৰু মোৰ যে কিমান ভাল লাগিছে কমেণ্টটো শুনি মই বুজাব নোৱাৰিম কিন্তু আজি বিৰিয়ানীটো মই আগতেই কৈছোঁ মই স্পাইচি কৰা নাই বিশেষ মই তেল চেল ইমান বেছিকৈ দিয়া নাই কাৰণ আনকালে মই আৰু এটা বস্তু দিওঁ যিটো আজি মই মিছ কৰিছোঁ বস্তুটো দিয়া নাই সেইটো হৈছে বিলাহী যেতিয়া মই মানে মাংসখিনি ঢলাৰ আগতে মই বিলাহী দুটা কাটি কাটি এনেকৈ দিওঁ বিলাহীটো গলি যোৱাৰ পিছতহে মাংসখিনি দিওঁ কিন্তু মই নিজৰ মনৰ পৰা এটা লজিক বিচাৰি পেলাই পালোঁ যে দৈ দিছোঁ দৈৰ লগত বিলাহী দেউতাহঁতে দেখোন দিবলৈ নিদিয়ে গতিকে এইবিলাক কিবা মোৰ এনেকুৱা লাগে যেন কিবা বিৰিয়ানী নহয় বিহে বনালোঁ এনেকুৱা লাগে গতিকে বিলাহীটো মই নিদিলোঁ সেইটো আজি স্কিপ কৰিছোঁ মই বিলাহীৰ কথাটো আৰু তথাপিও খাবলৈ কিন্তু একদম মানে এটা হায়দৰাবাদী বিৰিয়ানীৰ নিচিনা নহয় কিন্তু এটা মানে ঘৰুৱা টেষ্ট এটাত বহুত ভাল লাগে আপোনালোকে কেতিয়াবা বনাই চাবচোন আৰু মোক ফিডবেকটো অৱশ্যে দিব যে কেনেকুৱা পালে কালাৰ চালাৰ বহুত জলকীয়া গুড়ি চুৰি দিয়া হ'লে চাগে ধুনীয়া কালাৰ চালাৰ আৰু আহিলেহেঁতেন কিন্তু মই দিয়া নাই ঘৰুৱা আহাৰ এয়া আমি সকলোৱে খাইছোঁ গতিকে অপকাৰ যাতে নকৰে সেইটোৰ প্ৰতি মই ধ্যান ৰাখিছোঁ আপোনালোকে যি চেষ্টা কৰি চাই তেওঁলোকে কিন্তু মোক জনাব যে মোৰ এই কুকাৰত বনোৱা খুব কম সময়তে খোৱা বিৰিয়ানীটো আপোনালোকৰ কাৰণে ফলপ্ৰসূ হৈছেনে নাই হোৱা সকলোৱে ভালে থাকক আৰু সকলোলৈকে মই বহুত ধন্যবাদ জনাইছোঁ মোৰ ছাবস্ক্ৰাইবাৰ দিনে দিনে বাঢ়ি বাঢ়ি গৈ আছে মই ইমাজিন কৰা নাছিলোঁ যে আপোনালোকে মোক ইমান মৰম দিব ইমান সোনকালে আঁকোৱালি ল'ব গতিকে আৰু মানাই মোক এটা টাৰ্গেট দি থৈছে সেই টাৰ্গেটটো হ'লে সকলোৱে চাব পৰাকৈ মই মোৰ ছাবস্ক্ৰাইবাৰখিনি যাতে সকলোৱে চাব পাৰে সেইটো ব্যৱস্থা কৰি দিম আৰু সেইটো মানাই আচলতে হাইড কৰি থৈছে কৈছে মা তোমাৰ ইমান ছাবস্ক্ৰাইবাৰ হ'লেহে মই চাবলৈ দিম গতিকে ময়ো ৰৈ আছোঁ ইমানখিনি হোৱালৈ আৰু আপোনালোকক বহুত ধন্যবাদ আপোনালোকৰ মৰমখিনিৰ মাজতে জীয়াই আছোঁ আপোনালোকক সঁচাকৈ বহুত বহুত ধন্যবাদ সকলো ভালেই থাকক পুনৰ এটা নতুন ভিডিঅ'লৈ মই পুনৰ আপোনালোকৰ ওচৰলৈ আহিম